হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হৈছে মোৰ জন্মদিন বুলি মই নিজে কেক এটা বনালোঁ আৰু ওচৰতে থকা নামঘৰলৈ গৈছিলোঁ আৰু ইয়াৰ নামঘৰৰ পৰিৱেশটো অকণমান দেখাবলৈ বিচাৰিছোঁ। আৰু ইয়াত চাওক, নামঘৰৰ পৰিৱেশটো দেখিলেই ভক্তিভাৱ জাগি উঠে। আৰু ইয়াৰ নামঘৰৰ বাহিৰতে চাকি বন্তি জ্বলোৱা ব্যৱস্থা আছে। চাকি গছি জ্বলাই নামঘৰত সেৱা ল'লোঁ আৰু এয়া এতিয়া আয়তীসকলে নাম গাবলৈ আৰম্ভ কৰিছে। নাম সামৰাৰ পিছত প্ৰসাদ বিতৰণ কৰিছে আৰু ইয়াৰ পলিথিনৰ বেগতে প্ৰসাদ বিতৰণ কৰাটো এটা সুবিধাজনক ব্যৱস্থা কৰিছে। এয়া চাওক, সকলোৱে এনেকৈ নিবলৈ সুবিধাও হয়, দিবলৈও ভাল হয় এটা এটা পলিথিনৰ ভিতৰত। আৰু এয়া চাওক, পবিত্ৰ ভাদ মাহত সকলোৱে নামঘৰত শৰাই আগবঢ়ায় আৰু চাহ মিঠাইৰো ব্যৱস্থা কৰে আৰু তেনেকৈ আমি চাহ খাবলৈ বহিলোঁ। নামঘৰৰ পৰা আহিয়ে মোৰ জন্মদিন বুলি মই নিজেই বনোৱা কেকটো কাটিবলৈ লৈছোঁ আৰু এই কেকটো খুব ধুনীয়া হৈছে, টেষ্টি হৈছে আৰু দেখিবলৈও খুব ধুনীয়া হৈছে। আৰু এয়া চাওক, আজি মোৰ জন্মদিন বুলি এয়া কেকটো মই কাটিলোঁ। কেক বনাবৰ কাৰণে প্ৰথমতে মই কেক টিনটো ৰেডি কৰি ল'ম আৰু ইয়াতে বাটাৰ পেপাৰ নাথাকিলে এনেকৈ তেল দি পেলাই মই এয়া A4 সাইজ পেপাৰে এনেকৈ তেল সানি পেলাই মই কেকটো ৰেডি কৰি ল'ম। কেক টিনটো ৰেডি কৰি লোৱা হৈ গ'ল আৰু এতিয়া বাউল এটা লৈছোঁ। ইয়াতে মই আজি কণী 3টা দিম। মই আগতেও কেক বনাইছোঁ, এগলেছ কেক। আজি যেনিবা মই কণী দি পেলাই মই কেকটো বনাম। কণীকেইটা 1 মিনিটৰ কাৰণে বিট কৰি লোৱা হৈ গ'ল আৰু এতিয়া মই ইয়াতে পিচি লোৱা চেনি 1 কাপ দি দিছোঁ আৰু এই চেনিখিনি দিও ভালদৰে কণীৰ লগত মই বিট কৰি ল'ম। আৰু এয়া চাওক, ভালদৰে এয়া আমি বিট কৰি ল'ব লাগিব। এয়া কাপেৰে আধা কাপ মই ইয়াতে তেল দি দিছোঁ আৰু এয়া ভেজিটেবল অইল হয়, তেল হয় আৰু ইয়াতে মই ভেনিলা 2 চামুচ দি দিছোঁ আৰু এতিয়া মই আকৌ 1 মিনিটৰ কাৰণে বিটাৰেৰে বিট কৰি ল'ম। ক্ৰিমি টেক্সচাৰ এটা অহালৈকে বিট কৰি থাকিব লাগিব। এয়া চাওক, খুব ধুনীয়া হৈছে, এয়া একদম ক্ৰীমৰ নিচিনা হৈছে। আৰু এতিয়া চালনী এখনৰ সহায়ত শুকান ইনগ্ৰিডিয়েণ্টছখিনি মই চালি ল'ম আৰু এই কাপটোৰে মই এয়া 1.5 কাপ ময়দা দি দিছোঁ আৰু এয়া 1 চামুচ বেকিং পাউডাৰ আৰু ইয়াতে আধা চামুচ বেকিং সোডা দি দিছোঁ আৰু এইখিনি সকলো বস্তু মই ভালদৰে চালি ল'ম। আৰু কেক বনোৱাৰ সময়ত সদায় এই চালি ল'লে আমাৰ কেকটো ফুলাটো সহায় হয়। আৰু এতিয়া মই ভালদৰে বস্তুখিনি মিলাই ল'ম আৰু এতিয়া মই ইয়াত আধা কাপ গাখীৰ লৈছোঁ। ইয়াত অলপকৈ গাখীৰ দি পেলাই এই বেটাৰটো বনাই ল'ম আৰু চাব, একেবাৰে গাখীৰ বেছিকৈ দি নিদিব, নহ'লে একেবাৰে পনীয়া হৈ যাব। আৰু অলপকৈ দি পেলাই যিমানখিনি গাখীৰ লাগে আৰু এই বেটাৰটো বনাই ল'ম। এয়া বেটাৰখিনি বনাই লোৱা হ'ল। এয়া চাওক, কনচিষ্টেঞ্চিটো ইমান ধুনীয়া হৈছে, ওপৰৰ পৰা ৰিবনৰ নিচিনাকৈ পৰিছে। এয়া আমাৰ হৈ গ'ল। এতিয়া মই আজিৰ এই কেকটো মাইক্ৰ'ৱেভ অভেনতে বনাম, চ' তাৰ কাৰণে মই এয়া প্ৰিহিট কৰিবলৈ দিছোঁ আৰু এতিয়া মই এয়া কেক টিনটো ৰেডি কৰাই আছিলে আৰু ইয়াতে মই এতিয়া বেটাৰখিনি দি দিলোঁ আৰু অকণমান থপথপাই দিছোঁ যাতে এয়াৰ বাবলছখিনি ওলাই যায়। আৰু এয়া অভেনত মই সোমাই দিছোঁ পূৰা 30 মিনিটৰ কাৰণে। আৰু এয়া চাওক, চিলিকন মৌলতো মই 2টামান কেক ইয়াতে দি দিছোঁ। আমাৰ এই কেকটো হ'বলৈ পূৰা 30 মিনিট সময় লাগিছে আৰু এতিয়া ওলোৱাৰ পিছত অলপ সময় ঠাণ্ডা হোৱাৰ পিছতে আৰু এতিয়া মই এয়া চাওক, কেকটো উলিয়াইছোঁ।
খুব ধুনীয়া হৈছে, খুব ধুনীয়াকৈ ফুলিছে আৰু সফ্ট আৰু স্পঞ্জিও হৈছে। আৰু এতিয়া মই কাটি লৈছোঁ, ওপৰৰ অংশখিনি কাটি দিছোঁ। কেকটো কাটি লোৱা হৈ গ'ল আৰু এতিয়া মই প্ৰথমতে এয়া চেনি 2 চামুচ আৰু অলপ পানী দি পেলাই এয়া চেনিৰ চিৰাপখিনি বনাই ল'ম কেকৰ ওপৰত দিবৰ কাৰণে। এতিয়া 1 কাপ হুইপ ক্ৰীম লৈছোঁ আৰু এই ক্ৰীমখিনি ইলেক্ট্ৰিক বিটাৰেৰে 1 মিনিটৰ কাৰণে বিট কৰি ল'ম। আৰু এই ক্ৰীমখিনি চাব যাতে খুব ধুনীয়া ক্ৰীমি টেক্সচাৰ এটা আহে, আৰু তেতিয়ালৈকে আমি এই ক্ৰীমখিনি বিট কৰিব লাগিব। আৰু এয়া চাওক খুব ধুনীয়া হৈছে বিট কৰা। আৰু এতিয়া মই প্ৰথম লেয়াৰটো বহাই দিছোঁ আৰু এয়া চেনি পানীখিনি ইয়াতে দি দিছোঁ। আৰু এতিয়া মই এয়া হুইপ ক্ৰীমখিনি দি যাম আৰু মই আজি এই ছুৰীখনৰ সহায়তে গোটেইখিনি ক্ৰীম ধুনীয়াকৈ মিলাই ল'ম। আৰু এতিয়া 2 নম্বৰ পিচটো দি দিছোঁ আৰু এয়া চাওক চেনি পানীখিনি ইয়াতে দি দিছোঁ আৰু ভালদৰে মই এই ক্ৰীমখিনি মিলাই ল'ম। প্ৰথমতে ওপৰৰ ক্ৰীমখিনি খুব ভালদৰে লগাই ল'ব লাগিব আৰু তেতিয়া ছাইডৰখিনিও মই ধুনীয়াকৈ লগাই ল'ম। গোটেই কেকটোতে ক্ৰীম লগাই এয়া ছুৰীখনৰ সহায়তে মই খুব ধুনীয়াকৈ স্মুথ কৰি লৈছোঁ। আৰু এতিয়া মই ছাইডত পিংক কালাৰ অকণমান ব্যৱহাৰ কৰিম, তাৰ কাৰণে মই ফুড কালাৰ অকণমান দি পেলাই পিংক কালাৰটো বনাই ল'লোঁ। আৰু এতিয়া পাৰ্পিং বেগত ক্ৰীমখিনি ভৰাই ষ্টাৰ নজেল দি ফ্লাৱাৰ্ছখিনি বনাই কেকটো ডেক'ৰেশ্যন কৰি ল'ম। আৰু এয়া মাজে মাজে মই এয়া পিংক কালাৰৰ ফ্লাৱাৰ্ছ বনাই দিছোঁ। আৰু আজি এই কেকটো খুব চিম্পুলকৈ বনাইছোঁ। আৰু এয়া চাওক বগাখিনিৰ ওপৰত চেৰি দি পেলাই এনেকৈ সজাই লৈছোঁ। আৰু এনেকৈ নিজৰ বাৰ্থডেত নিজেই কেকটো বনাই এনেকৈ সজালে খুব বেছি ভাল লাগিছে আৰু খোৱায়ো ভাল লাগিছে আৰু বিৰাটেই ধুনীয়া লাগিছে। আৰু আজিৰ এই কেকটো কেনেকুৱা পালে আপোনালোকে? আৰু কেকটো খুব ধুনীয়া হৈছে, এয়া মই কাটিও দেখাইছোঁ। খুব ধুনীয়া হৈছে, সফ্ট হৈছে। আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে? যদি ভাল লাগিলে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।